Hello everyone. আজি আমি ক্লাস 11 ৰ অসমীয়া পাঠ্যপুথিৰ যিটো গিবন নামৰ চেপ্টাৰ আছে এই গিবন নামৰ চেপ্টাৰটো 5 নম্বৰ চেপ্টাৰ হয় ঠিক আছে ইয়াৰ যিবিলাক দীঘল প্ৰশ্ন বাকি আছিল সেইবিলাক আলোচনা কৰিম ঠিক আছে সো ফাৰ্ষ্টৰ কোৱেশ্চনটো আছে কি যে এডৱাৰ্ড গিবনৰ চুমু পৰিচয় দিয়া মানে এডৱাৰ্ড গিবনৰ চুমু পৰিচয় দিবলৈ গৈছে মানে এই যিটো এডৱাৰ্ড গিবনৰ চুমু পৰিচয় আছে এইটো আগৰ ভিডিঅ'ত দিয়া আছে সো ইয়াতো অলপমান হৰহগু দিয়া আছে ইয়াতো অলপমান পঢ়ি লও ঠিক আছে সো এডৱাৰ্ড গিবনৰ 1737 চনত ইংলেণ্ডত জন্ম হৈছিল ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক ৰূপে খ্যাতি লাভ কৰিছিল এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত ব্ৰঞ্জবিদ আৰু সাংসদ আছিল ঠিক আছে এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত ব্ৰঞ্জবিদ আৰু সাংসদ আছিল তেওঁ 1781 চনৰ পৰা 1784 চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল গিবনৰ অমৰ কীৰ্তি কি ঠিক আছে ইয়াত কোৱেশ্চন হ'ব পাৰে যে গিবনৰ অমৰ কীৰ্তি হল দ্য ষ্টৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ ঠিক আছে সো এইটো ভালকৈ মনত ৰাখিবা ঠিক আছে এইটো ইয়ালৈ এইটো মনত ৰাখিবা ঠিক আছে সো গিবনৰ অমৰ কীৰ্তি কি আছিল দ্য ষ্টৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ তাৰপিছত আছে শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত ঠিক আছে এতিয়া দেখা 2 নম্বৰ কোৱেশ্চনটো এডৱাৰ্ড গিবনে ৰচনা কৰা ৰমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ইয়াৰ উত্তৰটো হ'ব এডৱাৰ্ড গিবনে ৰচনা কৰা ৰমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখন 7টা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টিনিনাছৰ ৰাজত্বকালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনোপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ 14টা শতাব্দী সামৰি লৈছে ৰমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা খ্ৰীষ্টিয়ানিটিৰ উত্থান ইছলামৰ বিজয় অভিযান ইউৰোপত জাতীয় ৰাষ্ট্ৰীয় গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্ৰ যুগান্তকাৰী ঘটনা ঘটিছিল এই 14টা শতাব্দীত এনে এখন গ্ৰন্থই লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰ বৰ্ণনা আছে প্ৰবন্ধটোত ৰমান সাম্ৰাজ্যৰ ইতিহাস গ্ৰন্থখনৰ ইংৰাজী মূল গ্ৰন্থখন হ'ল দ্য ষ্টৰী অফ দ্য ডিক্লাইন এণ্ড ফল অফ দ্য ৰমান এম্পায়াৰ তাৰপিছত আমালোকৰ 3 নম্বৰ কুৱেশ্যনটো আছিল কি যে এডৱাৰ্ড গিবনে ক'ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা এডৱাৰ্ড গিবনৰ শিক্ষাৰ কথা কৈছে ঠিক আছে এডৱাৰ্ড গিবনৰ শিক্ষাৰ কথা কৈছে সো এডৱাৰ্ড গিবনে 15 বছৰ বয়সতে অক্সফৰ্ডৰ মেকডালেন কলেজত ভৰ্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল পঢ়া শুনা নাই বুলিয়েই ক'ব পাৰি কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল গিবনে অক্সফৰ্ডত থাকোঁতেই প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমত দীক্ষিত হ'বলৈ মন মেলাত তেওঁৰ মতিগতি দেখি অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুচান চহৰলৈ পঠাই দিছিল লুচানত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নপোৱা হ'লে গিবন আজি গিবন হ'লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে ঠিক আছে মানে কি কৈছে যে লুচান এটা চহৰ আছিল ঠিক আছে এই লুচানত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নপোৱা হ'লে গিবন আজি গিবন হ'লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে বুজিছাতো তাৰপিছত দেখা চুমু টকা মানে দুটা চুমু টকা দিয়া আছে ইয়াত মানে দুটা মানুহৰ চুমু টকা দিয়া আছে ইয়াৰ বিষয়ে অলপমান কৈ লিখিব লাগে ঠিক আছে ইয়াত দিয়া আছে কি শ্বপেনহাৱাৰ কোন আছিল এইবিলাক লিখিব লাগিব ঠিক আছে দেখা শ্বপেনহাৱাৰ এওঁ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক আছিল আৰু ইয়াৰ জন্ম হৈছিল 1788 চনত আৰু মৃত্যু হৈছিল 1860 চনত তেওঁৰ নন্দনতান্ত্ৰিক নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল শ্বপেনহাৱাৰ বিশেষকৈ নাস্তিক নিৰাশাবাদ দৰ্শনৰ বাবে পৰিচিত আছিল দ্য ৱৰ্ল্ড এজ উইল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন তেওঁৰ বিখ্যাত ৰচনা এই কুৱেশ্যনটো আহিব পাৰে ঠিক আছে আহিব পাৰে যে শ্বপেনহাৱাৰৰ বিখ্যাত ৰচনাটোৰ নাম কি দ্য ৱৰ্ল্ড এজ উইল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন তাৰপিছত আৰু এজন ব্যক্তি আছে যাৰ নাম হ'ল ভলটেয়াৰ ইয়াৰ বিষয়ে অলপমান লিখিব লাগিব ভলটেয়াৰ কোন আছিল ভলটেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দাৰ্শনিক
তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখকসমূহ ফৰাচী সাহিত্যৰ অমূল্য সম্পদ কাণ্ডিত তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস ভলতেয়াৰ ফৰাচী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী ঠিক আছে বুজিছা যে মানে কাণ্ডিত যিটো আছে তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস ইয়াত কুৱেশ্যন আহিব পাৰে যে ভলতেয়াৰৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাসখনৰ নাম কি হ'ব কাণ্ডিত ঠিক আছে কাণ্ডিত তাৰপিছত আমালোকৰ আহিল প্ৰসংগ সংগতি ব্যাখ্যা মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ কৈছে ব্যাখ্যাটো কি আছে যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনত বৰ্তি হৈ থাকে তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ইয়াৰ বিষয়ে ব্যাখ্যা লিখিব লাগে ব্যাখ্যা লিখিবলৈ হ'লে ফাৰ্ষ্টত জানাই তোমালোকে উক্ত কথা ফাঁকি নাইবা উক্ত বাক্য ফাঁকি উক্ত পদ ফাঁকি এইবিলাক লিখিব লাগে ঠিক আছে দেখা উক্ত কথা কেইশাৰী আমাৰ পাঠ্যপুথি এইটো লিখিব লাগিব আমাৰ ইয়ালৈ তুলি দিয়া হৈছে ইয়ালৈ লিখিব লাগিব উক্ত কথা কেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত হোমেন বৰগোহাঁই দেৱৰ দ্বাৰা ৰচিত গিবন নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে তাৰপিছত এতিয়া আমালোক এই বাক্যটোৰ বিষয়ে লিখিম ঠিক আছে যি বাক্যটো ফাৰ্ষ্টত পঢ়িছিলোঁ দেখা ইয়াত কি কৈছে ইয়াত লিখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইদেৱে এডৱাৰ্ড গিবন নামৰ শ্ৰেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে জীৱনত অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ হ'লে যে অধ্যৱসায় পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই কথাটোৱে ক'ব বিচাৰিছে এডৱাৰ্ড গিবনে তেওঁৰ জীৱনত শ্ৰেষ্ঠ কৃতি দ্য ডিক্লাইন এণ্ড ফল অফ ৰমেন এম্পায়াৰ যিটো আগতেই পঢ়িলোঁ অমৰ কৃতিত্ব এইটোৰ কথা কৈছে ঠিক আছে ৰমেন এম্পায়াৰ মানে দ্য ডিক্লাইন এণ্ড ফল অফ ৰমেন এম্পায়াৰ নামৰ 7টা খণ্ডৰ ব্ৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে এনেধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে এই গ্ৰন্থখনত তেওঁ 14টা শতিকা জুৰি বিৰাজমান ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিছিল গ্ৰন্থখনত তেওঁ সম্ৰাট এণ্টনিঅৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনোপলৰ পতনলৈকে সুদীৰ্ঘ 1400 বছৰীয়া কালছোৱাৰ ইতিহাস প্ৰণয়ন কৰিছে সুদীৰ্ঘ 17 বছৰ কঠিন শ্ৰম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে তাৰপিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হ'ল সেইকাৰণে সুদীৰ্ঘ 17 বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল এতিয়া লাষ্টত কেইটামান শৰ্ট কুৱেশ্যন দিয়া হৈছে এইবিলাকো দেখি ল'বা ঠিক আছে শৰ্ট কুৱেশ্যন ফাৰ্ষ্টৰটো কি আছিল যে পৃথিৱীত এতিয়ালৈকে যিমানবোৰ কিতাপ ৰচিত হৈছে সেইবোৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য কথাষাৰ কোনে কৈছিল জাৰ্মান দাৰ্শনিক হপেন হাৱাৰে কৈছে আৰু এডৱাৰ্ড গিবনে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি আছিল সুজান কাৰছত এডলফে আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা বেঞ্জামিন কষ্টাৰ্ট হোমেন বৰগোহাঁইয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা নিয়মীয়া বাৰ্তা 9 নম্বৰ কুৱেশ্যনটো কি আছিল যে হোমেন বৰগোহাঁইয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা যে হোমেন বৰগোহাঁইয়ে ৰচনা কৰা দুখন নাটকৰ নাম হ'ল হালধীয়া চৰাইয়ে বাওধান খায় আৰু অস্তৰাগ ঠিক আছে অস্তৰাগটো লিখি ল'বা মানে ইয়াত উঠা নাই লিখাটো চ' এই ভিডিঅ'টো ইয়ালৈকে হ'ব আৰু ইয়াৰ পিছৰ ভিডিঅ'ত আমালোকে এটা নতুন চেপ্টাৰ আলোচনা কৰিম চ' সেইকাৰণে তোমালোকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা মই যেতিয়াই ভিডিঅ' দিম তোমালোকৰ মোবাইলত নটিফিকেশ্যন যাব আৰু তোমালোক চাব পাৰিবা থেংক ইউ